হয় কপিলী সিটোপাৰে আমাৰ সতীৰ্থ সাংবাদিক কনেক দৈৰে কিছু দৃশ্য দেখাইছে আৰক্ষীয়ে কৈছে যদি স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে শান্তি ঘূৰি আহিছে আচলতে সেইটো ক'লেও কিন্তু ৰাইজ আশ্বস্ত হোৱা নাই আপুনি দেখা পাইছে আমাৰ কেমেৰা সহযোগ সোণমণি দেখাব আচলতে এতিয়াও চাওক দোকান পোহাৰ কিন্তু বন্ধ ৰাখিছে তেওঁলোকৰ মনত কিন্তু শংকা এতিয়াও আছে যে যিকোনো মুহূৰ্তত যিকোনো ঘটনা হৈ যাব তেওঁলোকৰ মনত শংকা আছে সেইকাৰণে তেওঁলোকে আচলতে দোকান পোহাৰবিলাক খোলা নাই এনেদৰে কিন্তু গাড়ী মটৰ সাধাৰণ দুই এখন ব্যক্তিগত বাহন চলিছে যদিও কিন্তু যিবিলাক ৰাজহুৱা বাহন সেইবিলাক আচলতে চলা নাই এনেদৰে কিন্তু গোটেই আপোনাৰ পৰিৱেশটো আমাৰ কেমেৰা সহযোগ দেখাইছে যি দলঙৰ এইটো পাৰে কিন্তু এতিয়ালৈকে দোকান পোহাৰ আদি কৰি বা কোনো খুলিবলৈ সাহস কৰা নাই আচলতে আৰক্ষীয়ে যিমান নকওক আচলতে শান্তি কৰি আছে স্বাভাৱিক পৰিৱেশ আহিছে কিন্তু লোকসকল আশ্বস্ত হ'ব পৰা নাই এয়া দেখি আছে আমাৰ কেমেৰা সহযোগী ইতিমধ্যে ইয়াত খাদ্য নাটনি হৈছে ইয়াত মানুহে যথেষ্ট কাষৰীয়া অঞ্চলৰ পৰা খাদ্য সামগ্ৰী আনিব লগা হৈছে অধিক দামত আনি তেওঁলোকে খাব লগা হৈছে কিন্তু এক প্ৰকাৰ ক'ব লাগিব পশ্চিম কাৰ্বি আংলং খেৰণি এই দুইখন যি বজাৰ এই দুইখন বিধ্বস্ত হৈ গৈছে তাৰ ফলত ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে এতিয়ালৈকে বা যি যান বাহন চলাচল ব্যৱস্থাটো কিন্তু তেওঁলোকে কৰিবলৈ পৰা নাই বা কৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বা সেই যান বাহনৰ গৰাকীসকলো আচলতে যান বাহন চলাবলৈ সাহস কৰা নাই আপোনালোকে আমাক দেখি আছে আচলতে চাওক কেনেকুৱা নিস্তব্ধ এক পৰিৱেশ যদিও পৰহিলৈকে ইয়াত একে অশান্ত পৰিৱেশ আছিলে কিন্তু কালিৰ পৰা ইয়াত শান্তি বিৰাজ কৰা দেখা গৈছে কিন্তু এতিয়ালৈকে কিন্তু এই দোকানী ব্যৱসায়ীসকলে দোকান পোহাৰ খোলা নাই কিন্তু বিভিন্ন দোকান কিন্তু আচলতে জ্বলি গৈছে এইফালে তেওঁলোকে দেখিছাক ইয়াত এইটো পাৰে তেওঁলোকে দোকান চোকান আচলতে জ্বলাই দিছিলে সেই জ্বলাই দিয়া দোকানসমূহতো ধ্বংস হৈছিল কিন্তু তাৰ পিছতো যিসমূহ দোকান আছে সেই দোকানসমূহে কিন্তু এতিয়ালৈকে দোকান খোলা নাই আমাৰ কেমেৰা সহযোগে আচলতে সমগ্ৰ দৃশ্য দেখাই আছে আচলতে কি পৰিৱেশ স্কুল বন্ধ এই পশ্চিম কাৰ্বি আংলঙৰ যি খেৰণিৰ আশে পাশে যিবোৰ স্কুল আছে বা খেৰণিৰ যিসমূহ স্কুল কলেজ আছে সেই সমূহ কিন্তু এইকেইদিন বন্ধ থকা পৰিৱেশ দেখা গৈছে আচলতে ছাত্ৰ ছাত্ৰীসকল যাব পৰা নাই তেওঁলোকে নিৰাপত্তাহীনত ভুগিছে যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকসকল চিন্তিত হৈ পৰিছে আপুনি দেখিছে এটা ডিচেম্বৰ মাহত এই পথটো অতি ব্যস্ততা আছিল যে এই পথটো দিয়ে কুকাৰলৈ পিকনিক খাবলৈ যায় কিন্তু এতিয়া সেই পৰিৱেশ নাই এই পথতে নিমাওময় এক পৰিৱেশ এই নিমাওময় পৰিৱেশ বিৰাজ কৰিছে সঞ্জীৱ হকে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আজিৰ দিনটোৰ পৰিৱেশ পৰিস্থিতি সন্দৰ্ভত জনোৱাৰ বাবে